শহীদ ভুৱন গোস্বামী শিশু বিদ্যালয়ত সামূহিক উৎসৱ উদযাপন। পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত বেলচৰ শিঙিমাৰা গাঁওস্থিত আগহাৰীৰ চৰকাৰী বিদ্যালয় শহীদ ভুৱন গোস্বামী শিশু প্ৰাথমিক বিদ্যালয়ত এদিনীয়াকৈ আয়োজন কৰা বাৰ্ষিক বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি 34 নং ককয়া মণ্ডল সমল কেন্দ্ৰৰ 6খন প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ বাবে গীত, নৃত্য, ভেকচন প্ৰতিযোগিতাৰ লগতে বিভিন্ন খেল-ধেমালি প্ৰতিযোগিতাৰ সামূহিক উৎসৱৰ বঁটা বিতৰণী সভা সোমবাৰে সামৰণি পৰে। বিভিন্ন কাৰ্যসূচীৰে উদুলি-মুদুলি পৰিৱেশ বিৰাজ কৰা উক্ত উৎসৱৰ লগত সংগতি ৰাখি চাফাই কাম, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, গছপুলি ৰোপণ, বিভিন্ন খেল-ধেমালিৰ প্ৰতিযোগিতা, স্মৃতি পৰীক্ষা, চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তিৰ প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা, ভেকচন প্ৰতিযোগিতা আদিৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা আৰু অভিভাৱক-অভিভাৱিকাসকলৰ মাজতো অনুষ্ঠিত কৰা হয় সংগীত প্ৰতিযোগিতা। সামূহিক উৎসৱৰ সমূহ কাৰ্যসূচীতে বিদ্যালয় কেইখনৰ কণ ছাত্ৰ-ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকাসকল তথা স্থানীয় ৰাইজ উপস্থিত থাকি সম্পূৰ্ণ সহযোগ প্ৰদান কৰা পৰিলক্ষিত হয়। বিয়লি 2 বজাত অনুষ্ঠিত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি নবীউল্লাহ চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি আৰু বঁটা বিতৰণী সভাখন। সভাত পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মঞ্জু দেৱী, পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ অধীনৰ 34 নম্বৰ ককয়া সমল কেন্দ্ৰৰ মণ্ডল সমন্বয়ক ভৱেশ বৰ্মন, ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুশীল মজুমদাৰ আদি উপস্থিত থাকে। সমগ্ৰ শিক্ষাৰ DPO প্ৰফুল্ল কলিতা, পশ্চিম নলবাৰী শিক্ষা খণ্ডৰ ABRC কুলেন্দ্ৰ অধিকাৰী, আমনি শংকৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তপন কুমাৰ শৰ্মা আদি উপস্থিত থাকে। বিদ্যালয়খনৰ শিক্ষক হেমেন বৈশ্যই আঁতৰা এক অনুষ্ঠানত সহযোগ কৰে। 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ লগতে অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী, শিক্ষক, শিক্ষয়িত্ৰীৰ লগতে অভিভাৱক-অভিভাৱিকাসকল। বিদ্যালয়ত পালন কৰাৰ যিটো সুযোগ পালোঁ, এই ক্ষেত্ৰত মই নলবাৰী জিলা তথা পশ্চিম নলবাৰী শিক্ষাখণ্ডক ধন্যবাদ দিছিলোঁ সুযোগটো দিয়াৰ বাবদ। আৰু আজি ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচী, ফেশ্বন প্ৰতিযোগিতা বা কবিতা আবৃত্তি, লগতে শোভাযাত্ৰা এটা সুন্দৰকৈ উলিয়াইছোঁ। আৰু কিমান দূৰ মনোগ্ৰাহী হৈছে সেইটো তাৰমানে বিবেচনাটো ৰাইজৰ হাতত। আৰু দ্বিতীয়তে গোটেইখিনি কাৰ্যসূচী এইকাৰণে কৰা হৈছে যে মোটামুটিভাৱে প্ৰাইভেট স্কুলৰ লগত আমি এটা কম্পিটিশ্যন কৰিব লগা হৈছে। আৰু যিহেতুকে প্ৰাইভেট স্কুলত বিভিন্ন ধৰণৰ গান বজনা দি বা একক নৃত্য বা দলীয়ভাৱে যিবিলাক হেৰি কৰে, সেইবিলাকত তাৰমানে আমাৰ ল'ৰা ছোৱালীখিনিকো, ছাত্ৰ-ছাত্ৰীখিনিকো আগবঢ়াই নিয়াৰ কাৰণে এটা প্ৰয়াস কৰিছে। শহীদ ভুৱন গোস্বামী শিশু বিদ্যালয়ত আহি সঁচাকৈ ভাল লাগিছে। আজি যিহেতু ইয়াত কমিউনিটি ফেষ্টিভেল, ইয়াত 9খন বিদ্যালয় একত্ৰিত হৈছে আৰু যিটো ইয়াত ফাংচনৰ আয়োজন কৰা হৈছে সেইটো সঁচাকৈ শলাগ ল'বলগীয়া। কাৰণ এই কমিউনিটি ফেষ্টিভেলে ল'ৰা ছোৱালীৰ কাৰণে মানে খুব পজিটিভ হয়। কাৰণ শিক্ষা লগত সমাজক জড়িত কৰি মানে আৰু স্কুলত মানে উৎসৱমুখৰ পৰিৱেশ এটা গঢ়ি তোলাৰ যিটো উৎসৱ, সেইটো সঁচাকৈ আমি শলাগ ল'ব লাগিব। আৰু ইয়াত ল'ৰা ছোৱালীৰ সুপ্ত হৈ থকা প্ৰতিভাসমূহ বিকাশ হয় আৰু তাহাঁতৰ লুকাই থকা প্ৰতিভাসমূহ বিকাশৰ এটা ডাঙৰ প্লেটফৰ্ম বুলি ভাবোঁ। গতিকে ইয়াৰ পৰা বিভিন্ন ল'ৰা ছোৱালীক তাহাঁতে মানে যিটো বন্ধু বিদ্যালয় আমি কওঁ, বিভিন্ন ল'ৰা ছোৱালীক তাহাঁতে পাব আৰু আমাৰ শিক্ষক সমাজেও উপকৃত হ'ব। কাৰণ জাগাৰাৰ পৰা শ্বাহজাহান আলী ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক
7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।